মৰিয়নি নকছাৰীত আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ দিৱস উদযাপন ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰিয়নি নকছাৰীতো মঙলবাৰে আঞ্চলিক ছাত্ৰ সন্থাই উদযাপন কৰিলে শ্বহীদ দিৱস দেবেৰাপাৰ চাৰিআলি শ্বহীদ বাকৰিত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান পুৱা পতাকা উত্তোলন বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী গ্ৰহণ কৰা হয় তাৰ পিছত সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনাত শ্ৰীমদ ভাগৱত পাঠ কৰে মৰঙিয়াল গাঁৱৰ দীপক দুৱৰাই ইছলামিক প্ৰাৰ্থনা কৰে দেবেৰাপাৰ চাৰিআলি মছজিদৰ ইমাম জামিৰ আহমেদে খ্ৰীষ্টান ধৰ্মৰ হৈ প্ৰাৰ্থনা কৰে মৰঙিয়াল আওবস্তিৰ হুনি গগৈয়ে ইয়াৰ পিছত এৰাগাঁও বিষ্ণুপ্ৰিয়া দিহানাম দল আৰু তিৰুৱালগাঁও যুৱ সংঘৰ যুৱতীসকলে দিহানাম পৰিৱেশন কৰে ছাত্ৰ সন্থাৰ সম্পাদক ঋতুৰাজ গগৈয়ে আঁতধৰা মুকলি সভাত সভাপতিত্ব কৰে মাধুৰ্য গগৈয়ে অনুষ্ঠানত উপস্থিত থাকে নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাক্তন ছাত্ৰ নেতা তথা শিক্ষক প্ৰদীপ গগৈ প্ৰাক্তন শিক্ষক জগতমোহন গগৈ কবি সুশীল গগৈ নকছাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ সম্পাদক ঘনলাহন কবি প্ৰণৱ গগৈ প্ৰাক্তন ছাত্ৰ নেতা পঞ্চানন দুৱৰা বীৰ লাচিত সেনা অসমৰ যুটীয় প্ৰশাসনিক সচিব যাদৱ দুৱৰা জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ সাংবাদিক কৃষ্ণ শৰ্মা শিক্ষক আব্দুল ৰহমান আৰু কেইবাজনো বিশিষ্ট অতিথি নিৰ্দিষ্ট বক্তা হিচাপে শিক্ষক প্ৰদীপ গগৈ আৰু কেইবাজনো বিশিষ্ট অতিথিয়ে শ্বহীদ দিৱসৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় এই অনুষ্ঠানটোৱে সকলোৰে মনত জাতীয় চেতনাবোধ জাগ্ৰত কৰে অনুষ্ঠানটোৰ সম্পৰ্কে মাধুৰ্য গগৈ আৰু নিৰ্দিষ্ট বক্তা প্ৰদীপ গগৈয়ে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়ায় নিউজ ডেস্কৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ আজি আমি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিগত বৰ্ষৰ এই বৰ্ষটো আমি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বাকৰিত আমি 10 ডিচেম্বৰ অৰ্থাৎ শ্বহীদ দিৱস উপলক্ষে আচলতে আমি শ্বহীদ দিৱস ইয়াত অনুষ্ঠিত কৰিছোঁ আমাৰ দিনজোৰা কাৰ্যসূচী ইতিমধ্যে আমাৰ এই অনুষ্ঠান অনুষ্ঠিত হৈছে গতিকে আমি পুৱা ভাগত আচলতে পতাকা উত্তোলন তাৰ লগে লগে আচলতে শ্বহীদ তৰ্পণ কাৰ্যসূচী তাৰ পিছতে আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান তাৰ পিছত আচলতে এতিয়া বৰ্তমান আচলতে মুকলি সভা আমাৰ অনুষ্ঠান আচলতে অনুষ্ঠিত হৈ গৈছে গতিকে আমি সন্ধিয়ালৈ আচলতে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত ৰাখিছোঁ গতিকে এটাই ক'ম যে আচলতে আজিৰ দিনত আচলতে মহান শ্বহীদক আমি শ্ৰদ্ধাৰে সোৱৰণ কৰিছোঁ আৰু তেখেতলোকৰ আচলতে আদৰ্শ আচলতে আমি উঠি অহা প্ৰজন্মই আচলতে আগুৱাই যাব লাগিব যেতিয়া আচলতে অসমীয়া জাতীয় জীৱনৰ প্ৰতি যেতিয়া ভাবুকিৰ সৃষ্টি হয় বা আচলতে অসমীয়া জাতীয় জীৱনৰ প্ৰতি যেতিয়া আচলতে আমাৰ প্ৰত্যাহ্বান নামি আহে তেতিয়া আচলতে আমি সেই আচলতে মহান শ্বহীদসকলৰ কিন্তু আদৰ্শ আচলতে আগুৱাই যাব লাগিব আৰু এইখিনিতে এটা কথা আমি ক'বই লাগিব প্ৰত্যেক বৰ্ষতে আচলতে ৰজা ঘৰক আচলতে আমি আহ্বান জনাওঁ যে অসম চুক্তিখন যাতে আচলতে আখৰে আখৰে পালন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰ আচলতে আহিছে বা গৈছে গতিকে আমি আচলতে চৰকাৰ আমি এটাই আহ্বান জনাম যে শ্বহীদসকলৰ আচলতে ত্যাগক আচলতে প্ৰকৃত মূল্য দিব লাগিব আৰু তাৰ লগে লগে আচলতে শ্বহীদসকলৰ যি আচলতে আমাৰ আচলতে ঐতিহাসিক আচলতে অসম আন্দোলনৰ পটভূমি আচলতে 6 বছৰ চলা যাতে আন্দোলনৰ ফলশ্ৰুতি আচলতে অসম চুক্তি হৈছিল গতিকে সেই যাতে অসম চুক্তি যাতে দাঢ়ি কমা সৈতে যাতে আচলতে তেওঁলোকে যাতে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি পুনৰ আজি অনুষ্ঠানৰ পৰা আমি চৰকাৰক আচলতে আহ্বান জনাইছোঁ আৰু তাৰ লগে লগে আচলতে আমি এই শ্বহীদসকলৰ আচলতে আদৰ্শে আচলতে আগুৱাই যাব লাগিব যেতিয়াই আচলতে আমি এটা কথা ক'ম যে আচলতে আমি দেখিছোঁ যে সমাজত আচলতে বিভিন্ন আচলতে ভাঙোনমুখী আচলতে শক্তি আমাৰ মাজত থকা আচলতে হাতাম পৰীক্ষা যি আচলতে সম্প্ৰীতি যি আচলতে আমাৰ এনাৰ্জি আহে আচলতে ভাঙি তছনছ কৰিব সময়ত আচলতে দেখা পোৱা যায় গতিকে আমি শ্বহীদৰ আদৰ্শে আচলতে সেইসমূহ আচলতে অপশক্তি আচলতে নচ্ছাত কৰি আচলতে অসমীয়া জাতীয় জীৱন সমৃদ্ধিশালী কৰিব লাগিব গোটেই আমি আচলতে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আজি আচলতে অসমীয়া জাতীয় জীৱনৰ প্ৰতি অহা প্ৰতিটো আচলতে প্ৰত্যাহ্বানত আচলতে ওফৰাই যাতে আমি যাতে আগুৱাই যাব পাৰোঁ তাৰ প্ৰতি আচলতে নিজস্ব আমি কাম কৰি যাম বুলি আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ মই প্ৰথমে সেই অসমৰ 855 জন শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই আজি এই শ্বহীদ দিৱসত দিনাখন তেওঁলোকে যি শ্বহীদ দিৱসৰ দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু পৰিশেষত মুকলি সভাত আমাক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ কৰি আনি নিৰ্দিষ্ট বক্তাৰ ৰূপে আমাক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছিল আমি সেই সময়ত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্ব গ্ৰহণ কৰি থকাৰ সময়তে 1979 চনৰ আজিৰ দিনটোত খগেশ্বৰ তালুকদাৰে যেতিয়া শ্বহীদ বৰণ কৰিলে তেতিয়াৰ পৰাই আমি অসম আন্দোলনৰ অস্তিত্ব ৰেখা আন্দোলনৰ লগত জড়িত হৈ আছোঁ আৰু সেই জড়িত হৈ থকাৰ আপাহতে আমি আজি ইয়াত নিৰ্দিষ্ট বক্তা হিচাপে আমি অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছোঁ কিন্তু আমি এটা কথা আমি অতি দুখেৰে ক'ব লাগিব 855 জন শ্বহীদৰ তেজৰ বিনিময়ত যিখন চুক্তি ৰূপায়ণ হৈছিল সেই চুক্তিখন আজিও কিন্তু সঠিকভাৱে ৰূপায়ণ হোৱা নাই আমি সেইসকল শ্বহীদৰ যি আত্মত্যাগ যিটো বলিদান সেই বলিদানক আমি মূল্যায়ন কৰিব পৰা নাই অসম চৰকাৰে ভাৰত চৰকাৰে যদিহে এই চুক্তিখনক সঠিক ৰূপত ৰূপায়ণ নকৰে তেতিয়াহ'লে সেই শ্বহীদসকলক অৱমাননা কৰা হ'ব আমি আজিৰ এই শ্বহীদ দিৱসৰ দিনাখন চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যাতে শ্বহীদৰ যি বিনিময়ত এই চুক্তিখন হৈছিল সেই চুক্তিখন সঠিকভাৱে ৰূপায়ণ কৰি অসমৰ জাতীয় জীৱনক বা অসমৰ জাতিৰ অস্তিত্ব ৰক্ষা এই আন্দোলনক
সন্মান জনাই অসমীয়া জাতি সুস্থিৰ হ'বৰ কাৰণে চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰে এয়া আমি কামনা কৰোঁ।